মুহূৰ্তৰ ব্ৰেকিং নিউজ এতিয়াৰে পৰা কোনো সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃক অবহেলা কৰিব নোৱাৰিব অবজ্ঞা কৰিব নোৱাৰিব আলোপইচান ধৰিব লাগিব নিজৰ বৃদ্ধ পিতৃ মাতৃক যদিহে নিজৰ বৃদ্ধ পিতৃ মাতৃক আলোপইচান নধৰে অবহেলা কৰে তেনেহলে এতিয়াৰে পৰা যি পৈতৃক সম্পত্তি হেয়া সন্তানে ঘূৰাই দিব লাগিব এই গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায়দান দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মুহূৰ্তত লৈছে গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা নিজৰ বৃদ্ধ পিতৃ মাতৃক অবজ্ঞা কৰিলে সন্তানে হেৰুৱাব লাগিব পৈতৃক সম্পত্তি সন্তানৰ পৰা ঘূৰাই ল'ব পাৰিব উত্তৰাধিকাৰী সূত্ৰে পোৱা সকলো সম্পত্তি এই গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায়দান দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান বৃদ্ধ পিতৃ মাতৃক কোনেও অবজ্ঞা নকৰিব কোনেও অবহেলা নকৰিব বৃদ্ধ পিতৃ মাতৃ আলোপইচান ধৰিবই লাগিব কোনো সন্তানে অবহেলা কৰিব নোৱাৰিব বৃদ্ধ পিতৃ মাতৃৰ হৈতেও কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব এই স্পষ্টৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে বৃদ্ধ পিতৃ মাতৃক পোহপাল দিয়াটো আলোপইচান ধৰাটো সন্তানৰ দায়িত্ব আৰু কৰ্তব্য অন্যথা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিত নাথাকিব পুত্ৰ বুৱাৰী কাৰুৰে অধিকাৰ এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃদ্ধ পিতৃ মাতৃক পোহপাল নিদিয়া সন্তানে পিতৃ মাতৃক ঘূৰাই দিব লাগিব উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সকলো সম্পত্তি ঘূৰাই দিব লাগিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হৈছে এই ৰায়দান এই মুহূৰ্তত অত্যন্ত এটা জৰুৰী খবৰ বিভিন্ন সময়ত দেখা পোৱা যায় বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আইছো দেখুৱাইছো কি ধৰণে বৃদ্ধাৱস্থাত নিজৰ পিতৃ মাতৃক অবহেলা কৰে নিজৰ কন্যা নিজৰ পুত্ৰৰ তেওঁলোকক আলৈআথনি কৰে ঘৰত থাকিবলৈ নিদিয়ে মাৰপিট কৰে দুবেলা দুহাজ ভালদৰে খাবলৈ নিদিয়ে আৰু এনে ধৰণৰ যি সমস্যা এনে ধৰণৰ যি ঘটনা বৃদ্ধি পাবলৈ ধৰিছে তাৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে যে পিতৃ মাতৃক কোনেও অবহেলা কৰিব নোৱাৰিব অবজ্ঞা কৰিব নোৱাৰিব যিয়ে নেকি অবহেলা কৰে অবজ্ঞা কৰে আলোপইচা নধৰে দুবেলা দুহাজ ভালদৰে খাবলৈ নিদিয়ে তেনেহলে সেই সন্তানে সকলো সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱা সকলো সম্পত্তি ঘূৰাই দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই ৰায়দান দিয়া হৈছে পিতৃ মাতৃক কোনেও এতিয়াৰে পৰা অবহেলা কৰিব নোৱাৰিব একাংশই দেখা পোৱা যায় নিজ সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহিগৈ ঘৰত থাকিবলৈ নিদিয়ে কষ্ট দি থাকে সেইসকল সন্তানক কঠোৰ নিৰ্দেশনা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট ৰূপত সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে পিতৃ মাতৃক পোহপাল নিদিয়া সকলে পৈতৃক সম্পত্তি ভোগ কৰিব নোৱাৰিব সকলো সম্পত্তি ঘূৰাই দিব লাগিব উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিত পুত্ৰ হক বা কন্যা হক বা বুৱাৰী হক জুৱাই হক কাৰুৰে অধিকাৰ নাথাকিব পিতৃ মাতৃয়ে ঘূৰাই ল'ব পাৰিব সন্তানক দিয়া সকলো সা সম্পত্তি সকলো ঘূৰাই ল'ব পাৰিব পিতৃ মাতৃয়ে সৰ্বোচ্চ ন্যায়ালয়ে দিলে এই বৃহৎ ৰায়দান এই মুহূৰ্তত অত্যন্ত এটা জৰুৰী খবৰ পিতৃ মাতৃক যিসকলে অবহেলা কৰে সেইসকল পুত্ৰ কন্যা বুৱাৰীৰ বাবে এই মুহূৰ্তত এই খবৰ যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই ঐতিহাসিক ৰায়দান দিয়া হৈছে এতিয়াৰে পৰা পিতৃ মাতৃক কোনো সন্তানে অবহেলা কৰিব নোৱাৰিব অন্যথা পৈতৃক সম্পত্তি হেৰুৱাব লাগিব বৃদ্ধ পিতৃ মাতৃৰ আলোপইচান ধৰিবই লাগিব কন্যা হক বা পুত্ৰ হক বা বুৱাৰীক হক বা জুৱাইক হক সকলোৱে নিজৰ বৃদ্ধ পিতৃ মাতৃৰ আলোপইচান ধৰিবই লাগিব দুবেলা দুহাজ খাবলৈ দিবই লাগিব ভালদৰে আলোপইচান ধৰিব লাগিব কোনেও অবহেলা কৰিব নোৱাৰিব সন্তানৰ পৰা নহলে ঘূৰাই ল'ব পাৰিব উত্তৰাধিকাৰী সূত্ৰে পোৱা সকলো সম্পত্তি গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ বৃদ্ধ পিতৃ মাতৃ কোনেও অবজ্ঞা নকৰিব বৃদ্ধ পিতৃ মাতৃ আলোপইচান ধৰিবই লাগিব বৃদ্ধ পিতৃ মাতৃৰ হৈতে কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব বৃদ্ধ পিতৃ মাতৃক এই সময়ছোৱাত ভালদৰে চোৱা চিতা কৰাটো সন্তানৰ দায়িত্ব আৰু কৰ্তব্য বুলি মত প্ৰকাশ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অন্যথা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিত পুত্ৰ বুৱাৰী কন্যা জুৱাই কাৰুৰে কোনো ধৰণৰ অধিকাৰ নাথাকিব পৈতৃক সম্পত্তি সকলো ঘূৰাই
ল'ব পাৰিব পিতৃ মাতৃয়ে যদিহে পিতৃ মাতৃক অৱহেলা কৰে